যোৱা 3 দিন আগত এক ভুল বুজাবুজিৰ কাৰণে এই কাৰিগাঁও অঞ্চলৰ পৰা কোকৰাঝাৰ জিলাত কেইটামান নঘটিবলগীয়া ঘটনা ঘটিছিল। ইতিমধ্যে আমি যোৱা পৰহি মই আহিছিলোঁ। ইয়াৰ সকলো দল সংগঠনৰ লগত আলোচনা কৰি এক শান্তিৰ পৰিৱেশ বা স্থানীয় ৰাইজেও এক সহায় সহযোগিতাৰে শান্তিৰ পৰিৱেশ আহিলে, এটা সুন্দৰ পৰিৱেশলৈ, স্বাভাৱিক পৰিৱেশলৈ আমাৰ ঘূৰি আহিলে। আৰু এই ঘটনাত দুগৰাকীকৈ ব্যক্তি নিহত হৈছিল, 4গৰাকীকৈ ব্যক্তি আহত হৈছিল আৰু 46টা ঘৰ জ্বলি গৈছিলে। গতিকে এই গোটেইখিনিক যি দুগৰাকী ব্যক্তি নিহত হৈছিলে তেওঁলোকক আমি 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিছোঁ। যিসকল মেজৰ ইঞ্জুৰি হৈছিলে তেখেতসকলক আমি 1 লাখ টকাকৈ অনুদান দিছোঁ আৰু যিসকলৰ ঘৰ জ্বলি গৈছিলে তেওঁলোকক ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে 50,000 টকাকৈ দিছোঁ। আজি এই 46গৰাকী ব্যক্তিৰ পৰিয়াললৈকে ঘৰ বনাবৰ কাৰণে আমি ইয়াত 50,000 টকাকৈ চেংচন লেটাৰখিনি দিলোঁ। অলপ আগতে 2গৰাকী নিহত পৰিয়ালৰ ঘৰলৈকে গৈ মই 5 লাখ টকাৰ চেংচন লেটাৰখিনি দি আহিছোঁ। আহতসকলৰো এজনক ইয়াত দিলোঁ, বাকীখিনিক এতিয়া আমাৰ জিলাৰ প্ৰশাসনে দি দিব। গতিকে আমি ইমিডিয়েটলি যিখিনি পাৰিছোঁ চৰকাৰৰ নিয়ম মতে যিখিনি হয় সেইখিনি আমি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু ক'ৰবাত এছেছমেণ্ট কৰি ক'ৰবাত যদি কিবা আছে, ইয়াত 2-4জনে কৈছে যে দোকান দুখন জ্বলিছে বা বেলেগ বেলেগ কিছু ক্ষতি হৈছে, গৰু ছাগলীৰ ক্ষতি হৈছে। গোটেইখিনি এছেছমেণ্ট আমাৰ জিলা আয়ুক্তই কৰিব আৰু সেই এছেছমেণ্ট মতে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰ লগে লগে মই BTCৰ বিশেষকৈ কোকৰাঝাৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ দিছোঁ যে সকলোৰে সহযোগত এটা সুন্দৰ স্বাভাৱিক পৰিৱেশ আহিলে। অসম চৰকাৰ আৰু BTC প্ৰশাসনে সুন্দৰভাৱে আমাৰ আৰক্ষী সঞ্চালক প্ৰধানে ইয়াত 2 দিন থাকিলে, 2 দিন থাকি গোটেই পৰিৱেশটো অধ্যয়ন কৰিলে আৰু সকলো এটা স্বাভাৱিক পৰিৱেশলৈ অহাৰ লগে লগে আজি আমি আশা ৰাখিছোঁ যে আজি গধূলিলৈকে হয়তো ইণ্টাৰনেট সেৱা আমি দি দিম যাতে এটা স্বাভাৱিক পৰিৱেশ ইয়ালৈ আহি যায়। এতিয়ালৈকে আগতকৈ যথেষ্ট ভাল হৈছে, ষ্টেবল হৈছে, আগতকৈ আৰু বেটাৰ হৈছে। মই ভাবোঁ যে তেখেতসকলৰ অতি সোনকালে সুস্থ হৈ আহিব। শৰণাৰ্থী শিবিৰটো যোৱা সময়ত 5টা শিবিৰ আছিল, 4টা শিবিৰ যোৱাকালিৰ ভিতৰতে ক্লিয়াৰ হৈছে আৰু আজি এই শিবিৰটোৰো প্ৰয়োজন নাই আচলতে। কিয় অলৰেডি তেখেতসকলে ঘৰলৈকে গ'লে, ঘৰত আচবাব বা বিভিন্ন গৰু ছাগলী থাকে। গতিকে আজি তেখেতলোকক ঘৰ বনাবৰ কাৰণে আমি টকাটো দি দিছোঁ আৰু মই ভাবোঁ যে তেখেতলোক শিবিৰৰ পৰা সকলোৱে যাবই বিচাৰিছে, তেওঁলোকে ঘৰলৈ গুচি যাব। চাওক, আমাৰ নিৰাপত্তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিলে, আৰক্ষী সঞ্চালক প্ৰধান 2 দিনকৈ ইয়াত আছে। গতিকে সম্পূৰ্ণ নিৰাপত্তাৰ কাৰণে যি ব্যৱস্থা কৰিবলৈ আমাৰ জিলা প্ৰশাসন আৰু BTC প্ৰশাসনৰ লগত আলোচনা কৰি সুন্দৰভাৱে কৰিব। নিৰাপত্তাৰ ক্ষেত্ৰত আৰু চিন্তা কৰিবলগীয়া নাই, এটা সুন্দৰ স্বাভাৱিক পৰিৱেশ আহিব।